মজা আপুনি অকণ খাই চাওক না তাৰপিছত ক'ব খাই চাওক আৰু ক'ব তলখন ধৰিলে হৈ পৰিব আকৌ হ'ল ধুনীয়া জাহাজী ধৰিলে কিমান কল কাটিলোঁ সঁচাকৈ নিজেও হিচাপ মোৰ নিজৰ হিচাপ নাই তথাপিও নমস্কাৰ দেই আৰম্ভ কৰিয়ে দিলোঁ আৰু আজি ৰাতিপুৱাৰ পৰা সেই গধূলিলৈকে নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ এটা নতুন ভিডিঅ'লৈ মটৰচাইকেলখন এইফালে উলিয়ালোঁ মানে ৰাতিপুৱা শুই উঠি হাত মুখ ধুই লেট্ৰিন কৰি গা পা ধুই ৰেডি ভালমান দিন হ'ল মই কিতাপ এখন আনিছিলোঁ মানুহ এজনৰ পৰা পঢ়িম বুলি লাষ্ট লাগিছে মই আজি কিতাপখন দিবলৈ কাৰণ এইটোৱেই যিখন কিতাপ আনিছিলোঁ সেইখন কিতাপ আচলতে এই 3 ঘণ্টাৰ কিতাপ সেই কিতাপখন আজি মই দুমাহ ডেৰমাহমান হ'ব কিতাপখন আজি দিবলৈ লৈছোঁ চাগে কি ক'ব সেইখিনি ঘৰতে মই অনুধাৱন কৰি লৈছোঁ আজি মোক এইখিনি ক'ব কম আৰু কিবা কিবি অলপ সাজি কাচি যে কিতাপখন কেলেনো ইমান দিন দিয়াহি নাই কিন্তু কথা মানুহটোৱে বা মিছাকৈ হ'লেও মোক ক'ব ন যে এই কিতাপখন যদুমণি আমুক বিচাৰিছিলে তুমি কেলে ইমান দেৰি ক'লা কেলেনো ইমান দেৰি কৰিলা মই তুমি ভবাহেঁতেন বা জনাহেঁতেন তুমি ইমান দিন কৰিবা বুলি মই তোমাক নিদিলোহেঁতেন কিতাপখন এনেকৈও মোক প্ৰশ্ন কৰিব পাৰে কিন্তু মই ক'ম এইটোৱে যে মই কি ক'ম মোৰ ক'বলগীয়া নাই মোৰ মুখৰ মাতেই নোলাব মই কিতাপখন দেখাইছোঁ ৰ'ব এখন ভাল কিতাপ কিছুমান কিতাপ পঢ়িলে আপোনাৰ চকুলো ওলাই যাব বা আপোনাৰ দুখ লাগিব বেয়া লাগিব এনেকুৱা কিতাপ এই কিতাপখন আপোনালোকে কেতিয়াবা পঢ়ি চাবচোন যদি পায় এনেকুৱা ধৰণৰ কথা ইয়াত কাহিনী সোমাই আছে ন বা আচৰিত মানিব লাগিব দেই এই কিতাপখনে মই আনিছিলোঁ ভালেমান দিন হ'ল এখন দিওঁগৈ এতিয়া সেই ৰাতিপুৱাতে ঘৰ আহি মই পাই গ'লোহি মই সেই কিতাপখন দিলোঁগৈ আৰু বদলি আৰু এখন কিতাপ আনিলোঁ আৰু ঢেৰ আলোচনা কৰিলোঁ কিবা কিবি ঘৰ আহি পাই কালি অনা সেই কাজি নেমুৰ পুলিকেইটা ৰুই পেলাংগৈ বুলি ওলাই আহিছোঁ মোৰ ওচৰত কাজি নেমু গছ আছেই মানে আগতীয়াকৈ আৰু সেই গছৰ গুৰিয়ে মই এতিয়া ৰুব বিচাৰিছোঁ ছাগলী থাকক তাকে আজি কলো কাটিব লাগে কালিলৈ বজাৰ নিব লাগে চিন্তা কৰি আছোঁ হয় নি কি হ'ব আমি যোৱা লাভ ন কেনেকৈ থাকে বাৰু মানে কৰিলে কি টেঙা বুলি ক'লে বাৰটামান কাজি নেমুৰ পুলি লগালোঁ আৰু য'ত নেকি ডাঙৰ কাজি নেমু গছ আছে সেই তাৰ গুৰিয়ে ওচৰে লগাই দিলোঁ যেতিয়া নেকি সেই সৰু পুলিকেইটা ধুনীয়া হৈ উঠিব
ডাঙৰ হৈ আহিব তেতিয়া সেই ডাঙৰ গছখিনি কাটি পেলাম তাৰপিছতে এতিয়া থাকক এইগিলা আৰু পাই গ'লোহি পুখুৰীটোৰ পাৰৰ ওপৰতে আছোঁ মোৰ পিছফালে দেখিছে পুখুৰীটো এইটো নতুনকৈ খান্দিছিলোঁ হা এইটো 3 দিন নে 4 দিন লাগিলে খান্দোতে আৰু এই পুখুৰীৰ পাৰে পাৰে এইকেইটা খানা এইগিলা এই পুখুৰীৰ পাৰে পাৰে কলগছ লগাই থৈছোঁ তামোল গছ লগাই থৈছোঁ আনাৰস গছ লগাই থৈছোঁ এইকেইটা খানক আৰু কাজি নেমু গছ লগাইছোঁ মেইন খেতিটো হ'ল তামোল গছ তাৰপিছত আনাৰস লগাই থৈছোঁ তাৰপিছত কাজি নেমুটো হৈ ডাঙৰটো হৈ আহিবই ন তামোল গছখিনি ওপৰলৈ যাবগৈ কাজি নেমুখিনি চাট খাই যাব মাটিটো লৈ নাহিব সেইকেইটা সেই কৰি দিয়ক ঠাহি দিয়ক গাঁতটা কৰি 2টা পুলি আছে মোৰ ওচৰত এতিয়া বৰ্তমান সেই 2টা পুলি এইখিনিতে লগাই দিওঁ এইখিনি লগাই থৈছোঁ এতিয়া ন এটা সময়ত ইয়াৰ পৰা কিবা এটা পাম আশা কৰিছোঁ ন আশা কৰিহে লগাইছোঁ কিবা এটা যে এদিন পাম ইয়াৰ পৰা গেলি পায়স গেলি যায় নি মানুহ একো নহয় ভগৱানৰ বস্তু গেলি নাযায় নহয় হাও লাগিব দেই আপোনাৰ পাপ লাগিব ভাত খাই থাকো ধুনীয়া গোন্ধাইছে ধুনীয়া গোন্ধাইছে ধুনীয়া গোন্ধাইছে সেইজনকে বনাইছে খাই নেকি পানী পেলাই দিম আমি টেঙা পুলিবোৰ ৰুলো চবতে পানী দিলে হাই ফেলে পহিটো কিনা নিদিলেগে সেইটো গম পাইছিলোঁ মই ভঁৰাল আৰু গোহালি আৰু গোঁসাইঘৰ কিনাৰতে কলপুলি অলপমান বেছিকৈ ওলাই আছে সেইখিনি কাটিব লাগে এতিয়া এতিয়া আপোনালোকে দেখিলে কলগছ কিমান ওলাই আছে এইখিনি কাটিছিলোঁ তুমিখিনি কাটি চিনেমটা চাওক পাতখিনি একদম আপুনি সেই চোতাল লাইন লৈ আহিব ঠেলাখনত উঠাই খাই পিছফালে পুখুৰীত পেলাই দিবগৈ লাগিব মাছে খাই পেলাব দেই কলগছবোৰ এতিয়া কাটি দিলে সেই পুখুৰীতে পৰিব কিন্তু পুখুৰীৰ পৰা কাটি টুকুৰা টুকুৰিকৈ উঠাব লাগিব অকল ভাত খা আকৌ তোক দিছো নহয় মজা আপুনি অকণ খাই চাওক না তাৰপিছত ক'ব খাই চাওক আৰু ক'ব নামঘৰত দিয়া বস্তু বেয়া নি কি মজা লাগিছে নাই চাটনি এখন দি দিওঁ মই য'ত ৰৈ আছোঁ নহয় এই পুখুৰীটোৰ কিনাৰতে ভালেমান কলগছ আছিলে কমেও 15-20 জোপামান আছিলে গোটেই কলগছবিলাক কেনেকৈ চেদেলি ভেদেলি হৈছে দেখিছে কাটি টুকুৰা টুকুৰি কৰিলোঁ
দেখিছেনে বাৰু কেনেকুৱাবিলাক কাম কৰিব লগা হৈছে। এতিয়া আমাৰ পুখুৰীটো কিনাই কিনাই যিমানবোৰ কলগছ আছে নহয়, মানে ভীমকল গছৰ গোটেই গছবোৰ কাটিম এতিয়া। আৰু ঘৰলৈ আহিছে আলহী, আৰু আলহীলৈ আনিছোঁগৈ গাখীৰ। আমি নিজেও খাবলৈ পাম বাৰু, কিন্তু আলহী অহাৰ কাৰণে বেছি ভাল। মায়ে ক'লে যে গাখীৰ এটা লৈকে যা। মই কৈছোঁ ভকত এজন আহিছে। মানে মই যেতিয়া হৰ্ণ ল'বলৈ গৈছিলোঁ 2017-18 চনমানত মই মাজুলী আউনীআটী সত্ৰলৈ গৈছিলোঁ হৰ্ণ ল'বলৈ। তেতিয়াতে আমাক গাঁৱৰ মানুহ এজনে লৈ গৈছিলে। সেই মানুহজনক লগ পাই ফটকনে মাতিলোঁ যে আহক বহকহি। এতিয়া সেইজনলৈ ধুনীয়াকৈ জলপান এটা খুৱাই পঠিয়াব কৈছোঁ মাক। মুতিছে কি আছে সেইটো কাটিব লাগিব। ভাল কল বুঢ়া কল বিচাৰি ঘুমটিয়াই ফুৰিছোঁ। ক'তনো আছে ভাল কল, কিনো কথা দেখিছোঁহি আৰু বোলো কাটোঁ। আৰু অধিক মাছত বগলী কণা বুলি কয় যে কথাটো সত্য। ভালেমান কল আছে, যথেষ্ট কল আছে আমাৰ বাৰীত। শেষত এই কলথোকা পচন্দ কৰিলোঁ। এইকেইটা থোকা আছে, সেইকেইটা থোকা আছে, সেই 3 থোকা, আৰু এইটো আছে 2 থোকা 3 থোকামান। চাওঁ বেছি নাকাটোঁ, 4 থোকা 6 থোকামান কাটোঁ। হ'ল কাটোঁ। মোবাইল ৰখ, মোবাইল ৰখ, ভালকৈ নহ'ব দেই। নহ'লে কাটোঁ আৰু ভালকৈ ওপৰে তলৰে ধৰি লওক, ওপৰে তলৰে ধুনীয়াকৈ ধৰি লওক। কলথোকা তথাপিও অলপমান কোমলীয়া হৈ গৈছিলে। মানে কাটিলে আকৌ কলবোৰ বৰ বুঢ়া বুঢ়া গৈছে। ধুনীয়াকৈ ধৰি দিয়ক, একদম ডাঙৰ কল। আৰু অলপ শকত হ'লহেঁতেন, আৰু অলপ শকত হ'লহেঁতেন। ভালকৈ ভালকৈ ধৰক, এখন হাত ওপৰলৈ ধৰক, তললৈ ধৰক। নালাগে এনেকৈ ধৰ, ল'ৰা ধৰক গোটেই ধৰক। অঁ তলখন ধৰিলে হৈ পৰিব আকৌ। যাওক দুটুকা কাটিলোঁ আৰু কাটোঁ আৰু পাতখিনি তলত বহাই লওঁ। তৎক্ষণাত আৰু এটুকুৰা কাটি দিলোঁ। এইডোখৰ মুকলি জেগা, আমি খেতি উলিয়াইছোঁ। আমি নহয় আচলতে পপাৰো চিনিয়ম দায়। এইডোখৰ জেগাত ভালেমান কলগছৰ পুলি আছিলে বা কলগছ আছিলে, গোটেই কলগছখিনি কাটি শেষ কৰি পেলালে চিনিয়ম দা আৰু আমাৰ পপাই। মই একো মাত মাতিব নোৱাৰি, কাৰণ কেলৈ ঘৰত এডোখৰ জেগা লাগে মুকলিমূৰীয়াকৈ খেতি চেতি কৰিবলৈ। ঘৰত আৰু কিমান শাক পাচলি লাগে আপোনালোকে জানেই। চিনিয়ম দা এটুকুৰা ধৰক, এইবোৰ কলগছ মই লগোৱা চাওক, এইবোৰ কিমানবোৰ আছে। আৰু তলৰ পৰা ধৰক ধুনীয়াকৈ। হ'ল ধুনীয়া জাহাজী, ভালকৈ ধৰি গৰুৱে ঢুকি নোপোৱাকৈ আঁতৰত থ'ব দেই, নহ'লে গৰু একদম টানি খাবগৈ। তাৰপিছত লগতে মালভোগো কাটি দিব লাগিব, চেনিও আছে বাৰু। তাৰমানে মিলাই দিম কলটো। এইটুকুৰা মালভোগ দেখিলে, গছজোপা এজোপা, আৰু সেইফালেও আছে, বুঢ়া হৈ আছে, ফাটি গৈছেগৈ। কল যথেষ্ট আছে, জাহাজী কল মোৰ যথেষ্ট আছে, এইবোৰ হৈ থাকিব বাৰু। এতিয়া কালিলৈ মানে মই হেভি ডিউটিখনত নিম 4 থোকা 6 থোকা 8 থোকা 9 থোকামান নিম। এই থোকা কেনেকুৱা হ'ব? অঁ এইটুকুৰাও ভাল কল, এইটুকুৰাও ভালেই, এইটুকুৰাও ভালেই। মই সেই ডাঙৰ বাৰীখনলৈ যোৱাই নাই, ডাঙৰ 2খন আছে, আৰু এই ঘৰৰ ওচৰৰ এই অকণমানিখনতে মই চাই ফুৰিছোঁ। তালৈ যাম, চেনিকল আছে, জাহাজী কল আছে, চামগৈ। যদি ভাল বুঢ়া পাওঁ নহয় কাটি।
ধৰক কলটো কাটো ধুনীয়াকৈ লাহেকৈ উঠাব দেই ভালকৈ ধৰি লওক তলৰ পৰা ধুনীয়াকৈ ধৰক ভালকৈ তলৰ আমাৰ হাতখন তললৈ ভৰাওক ভিতৰলৈ হ'ল অঁ ভালকৈ ডাঙৰ ওপৰলৈ ডাঙৰ সেইটো কাৰণে আপোনাক তলত ভালকৈ ধৰিবলৈ কওঁ আপোনাৰতো হ'ব লাগে মোৰতো আকৌ নহয় এতিয়া কষ্টটো কাৰ হৈছে কথা ক'লে কেছটো শুনিবলৈ আমি জানো নহয় কল চল কাটিয়ে থাকিছোন বেপাৰীয়ে দিয়ে থাকোঁ কোনখিনি ধৰিব লাগিব কি কথা চব জানো কথাটো ক'লে শুনিব লাগে কি দিয়ে দিব 100 টকা পালেও হ'ব অঁ আগলৈ উঠাই দিয়ক ভাল সেইফালে লাগি গ'ল ক'ত সেইফালে দেখিছে নাই এইটো গুৰিটো লাগি গ'ল ভালকৈ উঠাওকচোন চাওক অঁ ব'লক খাই ডাঙৰ পাৰিলে যাওঁ তাত নাপালে এইখিনিতে এটুকা কাটি দিম এটুকা কাটি দিম দেই এইখিনিতে এটুকা আছে কাটি দিম বাইক চাই আহোঁগৈ ব'লক ইয়াতকৈ ডাঙৰ পাওঁ নি যথেষ্ট কল আছে এতিয়া সোমালোহি ডাঙৰ বাৰীখনত ইয়াতো কল আছে বাৰু কিন্তু মনৰ পচন্দৰ কল ওলাই নোলাই নাজানো মই চাওঁ ৰ'ব আৰু পাত ছিঙিবলৈ প্ৰায় হৈছেগৈ আৰু মানুহ মাতিম আৰু মানুহ লগাম আৰু অলপমান দীঘল হওক অলপ দীঘল হওক কেইটকা হ'ল 3 টকা 4 টকা এটুকাতে 5 টকা ক'ত সেইটুকা ঘৰত খাব লাগিব সেইটুকা ধৰকি পঠাব হওক মানুহটো ধৰিলে লৈ লওক বেপাৰী চকুত লগা কল ল'ব লাগিব ৰাস্তালৈ দি দিওঁ আৰু 4 টকা 5 টকা হ'ল ন ডাঙৰ কল 5 টকা আকৌ জাহাজী 3 টকা কাটি দিম ৰ'ব 3 টকা 4 টকা 5 টকা হ'ল হেভিডিটিখনত কিমান যাব ন দুফালে দুটকা ওলমাই দিম দুটকা 4 টকা হ'ল ওপৰত 2 টকামান দি দিম 4 টকামান হৈ যাব কিমান কল কাটিলোঁ সঁচাকৈ নিজেও হিচাপ মোৰ নিজৰ হিচাপ নাই তথাপিও 9 টকামান হৈ গ'ল 9 টকামান কল কাটিলোঁ টানক জোৰ দিয়ক হে ডাঙৰ 9 টকা নাই হোৱা মালভোগ কাটিলোঁ 2 টকা জাহাজী কাটিলোঁ কমেও 5 টকামান চেনি কাটিলোঁ 2 টকা ঠেলাত নিনো হেভি ডিউটিত নিম ঠেলা গাড়ীত নিনো এনেকৈ হেভি ডিউটিত নিম উঠাই মেলি ৰাতিপুৱা লোড কৰিম এতিয়া একো নাই এতিয়া ফ্ৰী আৰু বস্তু গোটাই থৈছোঁ এইখিনি বিকি ঘৰত নথকা বস্তু আনিম ঠিক আছে আৰু মোৰ নিচিনা আপোনালোকেও কৰিব পাৰে খালি অকণমান কষ্ট কৰিব লাগিব 2 বছৰমান আপুনি অপেক্ষা কৰিব লাগিব 2 বছৰ অপেক্ষা কৰিলে আপুনি পইচা চুই থাকিব পাৰিব মোৰ নিচিনাকৈ মই বহুত দিন অপেক্ষা কৰিছোঁ তাৰ বিনিময়ত আজি মোৰ মুখত এই মিছাকৈ হ'লেও হাঁহিটো আছে